বুকুতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ধেমালি কৰিবলৈ যে লগ এটা পাইছো নহলেতো আমাৰ ঘৰৰ মানুহবোৰৰ মুখবোৰ এনেকৈহে থাকে তুমি অহাৰ পৰাই আমাৰ ঘৰৰ মানুহবোৰে অলপ হাঁহিবলৈ শিকিছে ইছ কথা কৈছে সঁচা কথা কৈছো বিদ্যা হ'ব হ'ব ৰাতিপুৱাই শপত খাব নালাগে আমি ভবাৰ দৰে তাই নাভাবিবওতো পাৰে ভবা নাই যদি ভাল কথা তাই কি ভাবিছে চেষ্টা কৰাত আমাৰ আপত্তি কি জানিবলৈতো ময়ো চেষ্টা কৰিছো কিন্তু মই তোমাৰ কথা মানি ল'ব পৰা নাই বেবীয়ে কেনেবাকে কথাবোৰ গম পালে ভালতকৈ বেয়া হ'ব বেছি পিছে তাই কি ভাবিছে আমাক মুখ খুলি কথাটো কওক তাই যদি কথাটো ক'বলৈ ইচ্ছা নকৰে মই মোৰ নিজৰ কৌশলেৰে কথাটো উলিয়াই ল'ম এইটোৱে মোৰ শেষ কথা আৰু শুনা আজি ইমান দিনে তুমি বা বেবীয়ে কথাবোৰ কামবোৰ যেনেকৈ বিচাৰিছা তেনেকৈ মই মানি আহিছো কোনো কথাতেই মই কেতিয়াও হকা বধা কৰা নাই কিন্তু এতিয়াৰ পৰা নহ'ব এতিয়া মাত মতাৰ সময় আহিছে যেতিয়া মাত মাতিবই লাগিব এতিয়াও যদি মাত নামাতি তোমালোকৰ কথাবোৰতে হয়ভৰ দি যাওঁ তেনেহ'লে জীয়াই থাকোঁতেই জীয়াটো ভোগাৰ দৰে হ'ব কি সেইকাৰণে মই যি কাম কৰোঁ তুমি তাত বাধা দিবলৈ চেষ্টা নকৰিবা বেবী কলৈ যায় কি কৰে সেইবিলাক মই ফ'ল' কৰিমেই মুখৰ পৰা উলিয়াব নোৱাৰা কথা মই বুদ্ধি খটুৱাই হ'লেও উলিয়ামেই কি যে হ'বগৈ নহয় কাকো দেখোন বুজাবই নোৱাৰা হলো মই না বেবীক বুজাব পাৰিছো না এওঁক আচলতে কি হ'বলৈ গৈ আছে মই একো বুজিয়ে পোৱা নাই হেল্ল' গুড মৰ্ণিং মেম গুড মৰ্ণিং আজি টাইমটো কওক মানে অফিচ অহা টাইমটো আজি মানে ৰ'ব কথা এটা কওঁ কি আজি কিন্তু মোৰ কাৰণে ব্ৰেকফাষ্ট বনাব নালাগে মানে কালি প্ৰথম দিন বুলি বেলেগ কথা আছিলে সদায় সদায় আপোনাক ডিষ্টাৰ্ব কৰিবলৈ ভাল নালাগে দিয়কচোন এতিয়া কওক অফিচলৈ কেইটাত আহিব আচলতে আপুনি আজি মোক নিবলৈ আহিব নালাগে হয় নেকি আপুনি অকলে আহিব নেকি নাই নাই অকলে নাযাওঁ লগতে যাম বুজিলোঁ মানে আন কাৰোবাৰ লগত আহিব ঠিক আছে হ'ব দিয়ক নহ'লে ৰাখিছোঁ 1 মিনিট হয় কওকচোন কাৰ লগত যাম নুসুধিলে যে হয় কওক আজিৰ পৰা আপোনালোকৰ দাদা মানে বিবেক দাও অফিচলৈ যাব হয় নেকি ভাল কথা থেংক ইউ মষ্ট ৱেলকাম থেংক ইউ মেম আহিব আপোনালোক মই আপোনালোকৰ কেবিনটো অলপ ঠিক ঠাক কৰি থওঁ ঠিক আছে হ'ব দিয়ক ঠিক আছে মেম হ'ব এতিয়া ৰাখিছোঁ অ'কে হ'ব বাৰু বাপ ককা চাওঁ বহচোন কোৱা আজি তই প্ৰথমবাৰৰ কাৰণে অফিচলৈ যাবি
গোসাঁই থাপনাত মূৰটো এবাৰ দুৱাই যাবি কাম যিয়েই নহওক ভক্তিভাৱ মনত লৈ কাম কৰিলে সুফল পোৱা যায় অকল ভগৱানক পূজা সেৱা কৰিলেই ভক্তি কৰাটো নুবুজায় মানে মানুহৰ জীৱনত এনে কিছুমান মানুহ থাকে যিসকলক ভগৱানৰ অনুৰূপ বুলিও ক'ব পাৰি তোৰ জীৱনতো তেনেকুৱা দুজনমান মানুহ আছে যিহৰ কাৰণে আজি তইতো হ'ব পাৰিছ কোন কাৰ কথা কৈছা বান্ধ আৰু কিৰণৰ কথা কৈছো মোৰ নিজৰ কথা মই তোক একো নকওঁ তই মোক কেনেকে ভাব সেইটো তোৰ নিজৰ কথা ডাক্তৰ ককা জেঠাই আৰু তুমি হয় দিয়া তুমি ঠিকে কৈছা জেঠাইৰ কথা মই নাজানো তোমালোকে কিন্তু মোক ভগৱানৰ দৰে কৃপা কৰিলা মোৰ গোটেই লাইফটোৱে সলাই দিলা ডেফিনেটলি কৃতজ্ঞ মই তোমালোকৰ ওচৰত নাজানো আমি কিমান ভাল কৰিব পাৰিছো কিন্তু কিৰণেও তোৰ কাৰণে কম কাম কৰা নাই তোক মাকৰ দৰে আৱৰি ৰাখিছে তাতকৈ আৰু কিবা লাগিছেনে আচলতে ককা জেঠাই আৰু তোমালোকক এটা বেলেগ শাৰীত ৰাখিব খুজিছো মই কাক ক'ত ৰাখিবি আচলতে কথা হ'ল তই আজিৰ পৰা কাম কৰা ষ্টাৰ্ট কৰা বুলি মই বান্ধক কৈ থৈ দিছো তাক মই যেনে তেনে এবাৰ আমাৰ ঘৰলৈ আহিব দিছো অফিচলৈ যোৱাৰ আগতে ভগৱানৰ থাপনা বান্ধ আৰু কিৰণক সেৱা এটা কৰি আশীৰ্বাদ লৈ যাবি বঢ়িয়া ককা ভালে কৰিলা তুমি ডাক্তৰ ককাক মাতি দি ভালে কৰিলা মোৰ জীৱন সলনি কৰা মানুহ দুজনক মই আজি একেলগে সেৱা কৰিম তেওঁক সোনকালে আহিবলৈ কৈ দিয়া ককা মই তোমালোকৰ পৰা আশীৰ্বাদ ল'বলৈ এক্সাইটেড হৈ আছো আহিব সি সময়মতে আহিব তই নিজৰ কাম কৰ গৈ যা ঠিক আছে দিয়া কিবা ক'ব ক'ব মানে তুমি অফিচলৈ ৰেডি হৈছা যদি বেয়া নাপায় আপোনাক কথা এটা সুধো নেকি সোধা কি কথা আপুনি সঁচাকৈ অফিচলৈ যাবনে মই তোমাক সেইটো ক'ম বুলি আহিছিলো ভৈৰৱী ৰবা কোৱা তুমি ৰেডি নে অলমষ্ট ৰেডি মই কিন্তু 10 মিনিটত ওলাই দিম অ'কে টাইমত আহি পাই যাবাতো একদম তেতিয়াহ'লে ৰাখো এতিয়া মই ৰেডি হওঁগৈ এক মিনিট মানে ভৈৰৱী বুকুখন আজি ইমান পাতল পাতল লাগিছে যেন বুকুৰ পৰা গধুৰ শিল এচটা আঁতৰি গৈছে আজি কত দিনৰ আশা বাপে বাকী কাম সকলো বাদ দি ঘৰলৈ আহি অফিচৰ কামবোৰ চম্ভালি ল'ব এটা দায়িত্বশীল মানুহ হ'ব এটা সময়ত আশা কৰি কৰি এই আশা বোলা শব্দটোৰ ওপৰত আস্থাই হেৰুৱাই গৈছিল আৰু আজি সেই আশাটো সঁচা হবলৈ গৈ আছে ধেমালি নেকি হে এইবোৰ আচলতে সকলো ভগৱানৰ লীলা বুজিছা ভগৱানৰ এই লীলা মানুহে যিমানে আশা নকৰক লাগিলে ভগৱানে নিবিচাৰিলে একোৱেই নহয় যাক আমি ভাগ্য বুলি কওঁ চেষ্টা কৰিব লাগিব চেষ্টা কৰা কৰ্ম কৰাটোহে মানুহৰ কাম ফলাফল কি হ'ব সেয়া সকলো ভগৱানৰ ওপৰত ভগৱানে বিচাৰিলে কাৰণে বিয়াখন হ'ল আৰু এতিয়া কাম কৰাৰ কথা কৈছে মই সেইকাৰণে ভগৱানৰ ওচৰত প্ৰতিটো কথাৰ কাৰণে কৃতজ্ঞ তেওঁক কৃতজ্ঞতা জনাবলৈ মই কেতিয়াও নাপাহৰো তুমিও মোৰ কাৰণে ভগৱানেই দিয়াচোন
তুমি ইমানখিনি মোৰ কাৰণে কষ্ট নকৰা হলে মই ৱাহ কি হ'ল তোমাৰ কি হ'ল মাতবোল নাই যে অচিনাকি মানুহটোৰ দৰে বহি আছা যে কিবা চিন্তা নেকি নাই একো চিন্তা নাই তোমাৰ কথাখিনি শুনি আছো মাজতে মাত মাতি থাকিলে তুমিনো কি কব খুজিছা শুনিম কেনেকৈ তুমি যেনেকৈহে আছা মোৰ কিবা অচিনাকি মানুহৰ দৰেহে লাগিছে তোমাক লৈ এইটোৱেই সমস্যা কি যে কথাবোৰ ভাবি থাকা নহয় তুমি ভাবো বুলি নাভাবো কিয় জানো মনলৈ যিকোনো ভাৱ আহি থকা হৈছে যিকোনো ভাৱ মানে এই ধৰা মই যিবোৰ দেখি আছো দেখি থকাবোৰ যেন চব মিছা প্ৰতিটো কথাৰ আঁৰত যেন বেলেগ কিবা এটা চলি আছে কিহৰ কাৰণে মনলৈ এনেকুৱা ভাৱবোৰ যে আহি আছে মই নিজেও বুজি পোৱা নাই ৰবা কথা পাতি থাকোতে কিমান সময় হ'ল গমেই পোৱা নাই ইহঁতৰ যাবৰ সময় হলেই নহয় গোসাঁই সেৱা কৰিলে নে নাইবা কিৰণ ছায়া ককাইদেউ বাপক গোসাঁই সেৱা কৰিবলৈ ক কৈছো মই কি কৈ আছিলো মা মই যাওঁ যোৱা ভালকে যাবা মোৰ গাড়ী চাবি পাত দিয়া কি চাই আছা যোৱা জেঠাই মই যাওঁ যোৱা আপুনি খোৱাই নাই নহয় সোনকালে খাই ল'ব আকৌ মই খাম নহয় খাম বুলি ৰৈ থাকিব নালাগে সোনকালে খাব নহলে গেছে ধৰিব আপোনাক হ'ব আমি খাম আমাৰ খোৱা বোৱাৰ কথা তুমি ইমান চিন্তা কৰি নাথাকিবাচোন তোমাৰ নিজৰ কামখিনি ভালকৈ আগবঢ়াই নিয়া সেইটোহে আচল কথা আপোনালোকৰ আশীৰ্বাদ আছে যেতিয়া পাৰিম বুলি ভাবিছো পাৰিম মই ব'লা যাওঁ ব'লা দেৰি হৈছে হা কি হ'ল ব'লা আকৌ তোমালোকো মানে কথা পাতিলে একেবাৰে আলহীয়ে কথা পাতি পাতা যেন বহুত দিনৰ পিছতহে লগ পাইছা অফিচৰ পৰা আহি লোৱা যিমান কথা পাতিব লাগে পাতি থাকিবা এতিয়া যাওঁ ব'লা দেৰি হৈছে আহিছো জেঠাই যা বাপে ছায়াক মৰম কৰিছে দেখি মোৰ ভালহে লাগিব লাগিছিল কিন্তু কিয় জানো মোৰ এনেকুৱা লাগি আছে সি যেন আমাক দেখুৱাবলৈহে তাইক মৰম কৰিছে বাপে যদি তাইক ইমানেই ভাল পোৱা দিছে ছায়াৰ মুখখনত মই কিয় সুখী যেন দেখা নাই বিয়াৰ আগতে তাইৰ মুখত যেনেকুৱা উজ্জ্বলতা আছিল এতিয়া যেন সেই উজ্জ্বলতা নাই মুখখন দেখিলে এনেকুৱাহে লাগে যেন তাই সুখী হোৱাৰ ভাওহে ধৰিছে বাপৰ মৰমবোৰ অতিভক্তি চোৰৰ লক্ষণ নহয়তো শুনা না মই এফালে যাব লাগিব কাম এটা আছে একো নাই দিয়ক ছায়া তোমাক কথা এটা ক'বলৈ আছে কওক মই কিন্তু অফিচলৈ নাযাওঁ মই জানো কেনেকৈ জানিলা আপুনি নকলেও মনত কি ভাৱ আছে বুজিব পৰা হৈছো তেনেহ'লে কোৱাচোন মই যে তোমাৰ লগত ইজি ৰিলেশ্যন দেখুৱাইছোঁ সেয়া কি মই সঁচাকৈ তোমাৰ লগত ইজি হৈছোঁ বুলি ভাবিছানে কিয় হাঁহিছা যে বাচ্চা ল'ৰাৰ দৰে কুৱেশ্যন কৰিলে কোনে নাহাঁহিব কওকচোন ইমানবোৰ কথা জনাৰ পাছত আপুনি যে মানুহক দেখুৱাবলৈহে মৰম কৰি দেখুৱাইছে সেইটো মই বুজি নাপাবলৈ ইমান মূৰ্খ নহয় চাগে মূৰ্খৰ দৰে জীৱনত এটাই কাম কৰিলোঁ
যিটো কামে মোৰ জীৱনটো সলনি কৰি দিলে তাৰ পাছত দ্বিতীয়টো মূৰ্খামি মই নকৰোঁ। আচলতে ছায়া, মোৰ সঁচাকৈ একো উপায় নাই। মই জানো উপায় বিচাৰিছোঁ, আপোনাৰ পৰা মই উপায় বিচৰাও নাই আৰু কোনোদিন নিবিচাৰোঁ। মোৰ উপায় মই নিজে উলিয়াই ল'ম। বাৰু এতিয়া যাওক। অফিচলৈ অহা নাটকখন কিয় কৰিছে সেয়া আপুনি জানে, মই নুসুধো। কিন্তু এটা কথা কৈ থওঁ, আপোনাক মই সহায় কৰিম হয়, কিন্তু আপোনাক সহায় কৰিবলৈ যাওঁতে ককাক বেছি মিছা মাতিবলৈ নাপালে মই ভাল পাম। মানে কি ক'ব খুজিছা? আপুনি অফিচলৈ আহিছে বুলি মই ককাক মিছা মাতিব লাগিব? অঁ, মই সেইটো কথা তোমাক ক'ম বুলি ভাবিছিলোঁ। মিছা মাতিব লাগে যেতিয়া মাতিম, কিন্তু কেতিয়াবা সঁচা কথা ক'বলৈ পালে ভাল লাগিব। মই কি ক'ব খুজিছোঁ তুমি বুজিছা চাগে? হ'ব দিয়ক। আপোনাক এটা কথা সোধাই নাই নহয়? কি? মোক আপুনি ক'ত নমাই দিব? অফিচৰ ওচৰত তিনিআলিটো নমাই দিম। ঠিক আছে, ব'লা। বহা। হেল্ল' মেম। হয়, মই অফিচতে আছোঁ। ক'ত যাব লাগিব মেম? চিনাকি